ছাত্ৰ ছাত্ৰীসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কনচেপ্ট বৰ্ড। চ' আজি আমি থাৰ্ড ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিব ওলাইছোঁ। প্ৰথম দুটা ভিডিঅ' অলৰেডি মই দিছোঁ। চ' এতিয়া আমি থাৰ্ড ভিডিঅ'টোত আমি MCQবিলাক মেথছৰ MCQ আমি কণ্টিনিউ কৰিম। চ' এনেদৰে আমি আগবাঢ়ি যাম। চ' আজি থাৰ্ড ভিডিঅ'টোত আমি প্ৰথম কুৱেশ্যনটো আমাক কি হৈছে সেইটো আমি চাওঁ। আমি বেছি দেৰি নকৰোঁ। চ' ইটছ এন এভৰি কুৱেশ্যনত নতুন নতুন বস্তু আমি শিকিবলৈ পাম। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু এনেদৰে মোৰ ভিডিঅ'বিলাক চাই থাকিবা। আগৰ দুটা ভিডিঅ' চাবা, তাৰ লগতে এইটো ভিডিঅ' চাবা, তাৰপিছত এনেকৈ আমি কণ্টিনিউ কৰি গুচি যাম। চ' গতিকে আমি প্ৰথম যোনটো আমাৰ কুৱেশ্যন আজিৰ দিনটোৰ প্ৰথম কুৱেশ্যনত আমি যাম। ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9 আমাক কি কৈছে এইটো আমি চাওঁ। কুৱেশ্যন নম্বৰ 9 কৈছে ইফ 1 0 of the polynomial x square minus 2a minus 2x minus 3 is 3 then find the value of a। অসমীয়াত কি হৈছে যদি x square minus 2a minus 2x minus 3 বহুপদটো এটা শূন্য 3 হয় তেন্তে এৰ মান। তাৰমানে কি হৈছে এটা বহুপদ আমাক দিয়া আছে। বহুপদটো কোনটো এইটো পলিনমিয়েল এটা দিয়া আছে আমাক। এইটো পলিনমিয়েল হয়নে বহুপদ পলিনমিয়েল x square minus 2a minus 2x minus 3 এইটো আমাৰ এটা কি হয় পলিনমিয়েল বা আমাৰ এটা বহুপদ। আৰু কি দিয়া আছে আমাক যে 1 of the 0 is 3 মানে এটা শূন্য কি হয় 3 হয় তেন্তে আমাৰ কি মান ওলাব দিছে এৰ মান ওলাব দিছে। তো আমি জানো যে এইটো আমাৰ বহুপদ। বহুপদৰ যোনটো আমাৰ জেনেৰেল ফৰ্ম হয় যোনটো আমাৰ আৰ্হি হয় এইটো কি হয় এইটো হয় x square plus bx plus c এইটো আমাৰ দ্বিঘাত বহুপদৰ আমাৰ কি হয় আৰ্হি হয় বা ফৰ্ম হয়। চ' ইয়াৰ পৰা আমি যদি কম্পেয়াৰ কৰি চাওঁ ৰিজাল্ট তেতিয়াহ'লে a ইকুৱেল টু কিমান 1 b ইকুৱেল টু কিমান এই গোটেইখিনি হৈ যাব ঠিক আছে। c ইকুৱেল টু -3 খুব সাৱধান যেতিয়া আমি চাইন্সবিলাক ইয়াতে দিম ঠিক আছে। তো এতিয়া কি হ'ব এই -2ৰে আমি a পূৰণ কৰিছোঁ -2a হৈ গ'ল। -2ৰে এই -2 পূৰণ কৰিছোঁ মাইনাছে কি হৈ গ'ল প্লাছ আৰু 2 × 2 কিমান হৈ গ'ল 4 আৰু c ইকুৱেল টু কিমান -3 আৰু আমাক কি দি আছে যে এটা শূন্য কি হয় 3 হয় তাৰমানে আলফা ইকুৱেল টু 3। তো সেই একে ফৰ্মুলা আমাৰ দুটা ফৰ্মুলা আছে এটা আলফা প্লাছ বিটা ইকুৱেল টু -b/a আলফা বিটা ইকুৱেল টু c/a। তো আমি কিয় এই দুটা ফৰ্মুলা ইউজ কৰিম এতিয়া আমি চাম। আলফা বিটা ইকুৱেল টু c/a প্ৰথমতে c ঠাইত আমি কি পাইছোঁ -3 বহাইছোঁ আৰু a ঠাইত আমি কি পাইছোঁ 1 বহাইছোঁ। চ' ইয়াত আমাৰ -3 হৈ গৈছে আৰু ইয়াত আলফাৰ ঠাইত আমি কি লিখিছোঁ 3 লিখিছোঁ 3 বিটা। তো এই 3টো এতিয়া তলত গুচি গ'ল। তো এই কেনচেল কৰিলে কিমান হৈ যাব -1 হ'ব। তাৰমানে বিটাৰ মান আমাৰ কিমান হয় -1 আৰু আলফাৰ মান আমাৰ কিমান হয় 3। এতিয়া আমি কিয় বিটাৰ মানটো ওলাই লৈছোঁ কাৰণ আলফাৰ মান দিয়া আছিল। এতিয়া আমি গম পাম কিয় আমি ওলাইছোঁ। এতিয়া চাওক -b তো -b ঠাইত আমি কি লিখিম -2a + 4 আৰু তলত কি আছে a মানে 1 তাৰমানে লিখা নিলিখা একে কথা ঠিক আছে। a মানে কি হয় 1 হয় তো লিখা নিলিখা একে কথা। আলফা প্লাছ বিটা আলফা মানে কিমান 3 প্লাছ বিটা বিটা কিমান -1। তো এতিয়া কথাটো হৈছে আমাক কিহৰ মান ওলাব দিছে এৰ মান এৰ ভেলু আমাক ওলাব দিছে। 3 + -1 কিমান হ'ব 3 - 1 কৰিলে আমাৰ 2। এতিয়া এইটো মাইনাছে মাইনাছে প্লাছ হৈ গ'ল 2a মাইনাছে প্লাছে -4 2 আৰু এই 4টো ইফালে আহি যাব আৰু ইয়াত কিমান হৈ যাব 2a হৈ যাব। ইয়াত কিমান হ'ব 6 = 2a মানে কিমান হৈ যাব 6/2 = a। ইয়াত কিমান হৈ যাব 3 এই ভেলু কিমান হৈ যাব 3 হৈ যাব। এইটো আমাৰ ৰাইট অপশ্যন। আগতে আমি এইটো কিয় কৰি লৈছোঁ কাৰণ আলফা প্লাছ বিটা = -b/a যদি আমি ৰাখিলোঁ হয় তেতিয়াহ'লে বিটাৰ মানটো আমি যদি নাজানিলোঁ হয় তেতিয়াহ'লে এইটো আলফা মানে কিমান আছিলে আমাৰ 3 প্লাছ ক'ত গ'ল 3 প্লাছ বিটা -b/a এনেকুৱা হৈ গ'ল হয়। চ' আমি বিটাৰ মানটো আমি ওলাব লাগিলে তো বিটাৰ মানটো আমি আগতে সেইকাৰণে ওলাই লৈছোঁ। চ' এইটোৱে আমাৰ ৰাইট অপশ্যন হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ কুৱেশ্যন নম্বৰ 9টো তোমালোকৰ ক্লিয়াৰ হৈছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 10লৈকে যাওঁ। কুৱেশ্যন নম্বৰ 10 আমাক কি কৈছে চাওঁ। The value of 1 + tan square theta by 1 + cos square theta is 1 + tan square theta 1 + cos square theta মান কিমান হ'ব এইটো সুধিছে। খুব ইজি। প্ৰথমতে আমি জানো যে 1 + tan square theta ইকুৱেল টু কি হয় sec square theta এইটো এটা ফৰ্মুলা আৰু 1 + cos square theta ইকুৱেল টু কি হয় cos square theta এইটো এটা ফৰ্মুলা ঠিক আছে। এই দুটা এটা ফৰ্মুলা। আমাক কি দিছে 1 + tan square theta by 1 + cos square theta ঠিক আছে। 1 + tan square theta ঠাইত আমি কি লিখিব পাৰোঁ sec square theta লিখিব পাৰোঁ ঠিক আছে। 1 + cos square theta ঠাইত আমি কি লিখিব পাৰোঁ cos square theta আমি লিখিব পাৰোঁ। এতিয়া কথাটো হৈছে যে আমি জানো যে sin theta ইকুৱেল টু কি হয় 1/sec theta আৰু sec theta মানে কিমান হৈ যাব 1/sin theta হৈ যাব ঠিক আছে। তাৰমানে এই sec theta মানে কি হয় sec theta = 1/sin theta আৰু ইয়াত sec square theta দিয়া আছে তো 1/sin theta হোল স্কয়াৰ ঠিক আছে। এনেকৈ cosec square theta cosec মানে হৈছে cos theta ইকুৱেল টু 1/cosec theta ঠিক আছে। এতিয়া এই cosec theta টো যদি আমি ইফালে লৈ আহোঁ তেতিয়াহ'লে হৈ যাব আমাৰ 1/cos theta। তো ইয়াত আমি যদি লিখোঁ 1/cos theta এটা আমি হোল স্কয়াৰ দিম এনেকৈ ঠিক আছে। এতিয়া কি হ'ব যে 1² / sin square theta
আৰু ইয়াত 1 স্কোয়াৰ বাই cos স্কোয়াৰ থিটা এই cos স্কোয়াৰ থিটাটো ওপৰত লৈ যাম cos স্কোয়াৰ থিটা বাই কি হৈ যাব sin স্কোয়াৰ থিটা হৈ যাব তো আমি জানো যে কি হয় cos থিটা বাই sin থিটা মানে কিমান আছিল cot থিটা আছিল নে cot থিটা তো এতিয়া cos স্কোয়াৰ থিটা cos থিটা sin থিটা cos থিটা বাই sin থিটা হোল স্কোয়াৰ যদি কৰো এই বস্তুটো আমি এনেকৈ লিখিব পাৰো আৰু cos থিটা বাই sin থিটা মানে কিমান হয় cot থিটা মানে আমি ইয়াত লিখিম cot থিটা হোল স্কোয়াৰ আৰু এটা যদি আমি স্কোয়াৰটো আৰু দি দিও ইয়াত এপ্লাই কৰি দিও তেতিয়া কিমান হৈ যাব cos স্কোয়াৰ থিটা মানে আমাৰ ৰাইট অপচনটো কি হৈ যাব cos স্কোয়াৰ থিটা হৈ যাব ঠিক আছে সো এতিয়া আমি কোৱেশ্চন নম্বৰ 11 ত যাও কোৱেশ্চন নম্বৰ 11 টো ট্ৰিগনোমেট্ৰিৰ কোৱেশ্চন হয় সো ট্ৰিগনোমেট্ৰি কোৱেশ্চন আমাৰ কি কৈছে এটো আমি চাও এতিয়া সো প্ৰথমতে কি কৈছে দা ভ্যালু অফ sin a cos 90 ডিগ্ৰী - a plus cos a sin 90 ডিগ্ৰী - a is তাৰ মানে আমাক এটা ট্ৰিগনোমেট্ৰিৰ এটা এক্সপ্ৰেছন দিয়া আছে আমাক কৈছে যে ইয়াৰ মানটো আমাৰ কিমান হয় এটো আমি উলাব লাগে ঠিক আছে তো এতিয়া প্ৰথমতে এটা বস্তু কও যে আমি জানো sin স্কয়ার a বা sin স্কয়ার থিটা বা যি হোক বা cos স্কয়ার a বা cos স্কয়ার থিটা কিমান হবে 1 এটা একটা ফর্মুলা হয় ঠিক আছে বা ট্রিগনোমেট্রিক আইডেন্টিটি এটা হয় ঠিক আছে তো এতিয়া ইয়াত আমাক কি দিছে sin a cos 90 ডিগ্ৰী - a দিছে ন আৰু ইয়াত দিছে cos a sin 90 ডিগ্ৰী - a ঠিক আছে এতিয়া জানো কি হয় cos 90 ডিগ্ৰী - থিটা কিমান হয় sin থিটা মানে ইয়াত 90 ডিগ্ৰী আছে ইয়াত থিটা ঠাইত a আছে ইয়াত cos আছে মানে এটো কিমান হৈছে sin থিটা আছে মানে ইয়াত কিমান হ'ব sin a হ'ব তো sin a into sin a ইয়াৰ মাজত একো নাই মানে কি আছে মাল্টিপ্লিকেশন পূৰণ আছে এনেকে cos a আৰু sin 90 ডিগ্ৰী - a মানে cos a হয় তাৰ মানে ইয়াত কিমান হৈ যাব sin স্কয়ার a plus cos স্কয়ার a তাৰ মানে ইয়াত আনসারটো কিমান হৈ যাব 1 হৈ যাব কাৰণ কিয় 1 হ'ব এটো মই কৈ দিছো অলপ আগতে যে এটো এটা কি হয় ট্রিগনোমেট্রিক আইডেন্টিটি হয় আমাৰ ৰাইট অপচনটো কি হৈ যাব 1 হৈ যাব ঠিক আছে বাকি ছাত্ৰ-ছাত্ৰীসকল আজি কাৰণে শেষৰ প্ৰশ্নটো হৈছে তোমালোকৰ হোমৱৰ্ক কি কৈছে হোমৱৰ্ক টু ডিসটেন্স অফ দা পয়েন্ট -6,8 ফ্ৰম দা অৰিজিন বা মূল বিন্দুৰ পৰা -6,8 বিন্দুৰ দূৰত্ব কিমান হ'ব হেতু দিছে তো প্ৰথমতে আমি জানো মূল বিন্দুৰ আমাৰ স্থানাংকটো কি হয় 0 0,0 আৰু আমাক মূল বিন্দুৰ দূৰত্ব ক'ৰ পৰা দিছে -6,8 ৰ পৰা দিছে তাৰ মানে আমি a এটো -6,8 বুলি ধৰি ললো এই ডিসটেন্স ফৰ্মুলা যদি আমি চাও কি হ'ব x2 - x1 whole square y2 - y1 whole square তো ইয়াত যদি আমি ধৰি লও এটো x1 হ'ব এটো কিমান হৈ যাব y1 এটো কিমান হৈ যাব x2 আৰু এটো কিমান হৈ যাব y2 তো এৰ পৰা আমি উলাই কিনে ইয়াত ভ্যালুবিলাক পুট কৰি দিবা পুট কৰি দি কিনে এটো সলভ কৰিবা সলভ কৰাৰ পিছত কিবা এটা আনসাৰ ওলাই আহিব এই আনসাৰটো তোমালোকৰ ৰাইট অপচন হ'ব গতিকে আজি কাৰণে এইখিনিয়ে আছিল আৰু নেক্সট ভিডিও আমি যেতিয়া আমি কৰিম তাত আমি আজি কিমান কৰিলো কোৱেশ্চন নম্বৰ 12 ৰ পৰা আমি কন্টিনিউ কৰিম সো এইদৰে মোৰ ভিডিওবিলাক চাই থাকিবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও ডু লাইক শেয়ার এন্ড সাবস্ক্রাইব মাই ভিডিও থ্যাংক ইউ সো মাচ